এগৰাকী অলিম্পিক চেম্পিয়নৰ মানসিক নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ সেইগৰাকী অলিম্পিক চেম্পিয়ন আন কোনো নহয় তেওঁ হৈছে অসম কন্যা আমাৰ গৌৰৱ লাভলীনা বৰগোহাঁই ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ প্ৰাকখনত চাঞ্চল্যকৰ অভিযোগ লাভলীনাৰ বিস্ফোৰক অভিযোগ বক্সিঙত অলিম্পিকৰ ব্ৰঞ্জ মেডেল লাভ কৰা লাভলীনাক নকআউট একাংশ ধুৰন্ধৰ ক্ৰীড়া প্ৰশাসকৰ কমনৱেলথ বক্সিং ৰিঙত নমাৰ পূৰ্বে তীব্ৰ মানসিক নিৰ্যাতনৰ শিকাৰ হোৱাৰ অভিযোগ লাভলীনা বৰগোহাঁই এই সন্দৰ্ভত লাভলীনাৰ অভিযোগ অনুসৰি নিজৰ প্ৰশিক্ষকৰ অধীনত প্ৰশিক্ষণ লোৱাৰ পৰা বঞ্চিত কৰি অহা হৈছে অলিম্পিক চেম্পিয়নগৰাকী লাভলীনাৰ হৈ এই অভিযোগ সন্দৰ্ভত লাভলীনাৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙে দাঙি ধৰিছিল বিস্ফোৰক মন্তব্য প্ৰশিক্ষকগৰাকীৰ মতে লাভলীনাক প্ৰশিক্ষণ দিয়াত বাধা প্ৰদান কৰা হৈছে সন্ধ্যা গুৰুঙক নিয়ম অনুযায়ী চেম্পিয়ন ক্ৰীড়াবিদগৰাকীৰ সৈতে থাকিব লাগে তেওঁৰ প্ৰশিক্ষকগৰাকী কিন্তু লাভলীনাৰ ক্ষেত্ৰত যেন ব্যতিক্ৰম এই নিয়ম কিন্তু সন্ধ্যা গুৰুঙক লাভলীনাৰ কাষত থকাৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল উল্লেখযোগ্য যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত এক টুইটযোগে বিস্ফোৰক অভিযোগ আনিছিল লাভলীনা বৰগোহাঁই যি টুইটে জোকাৰি গৈছিল দেশৰ ক্ৰীড়া মহলক লাভলীনাৰ মতে যিগৰাকী প্ৰশিক্ষকৰ অধীনত লাভলীনাই অলিম্পিকত পদক জয় কৰিবলৈ সক্ষম হৈছিল সেইগৰাকী প্ৰশিক্ষককে বাৰে বাৰে আঁতৰাই ৰখা হৈছিল অলিম্পিক চেম্পিয়নগৰাকীৰ কাষৰ পৰা যাৰ বাবে প্ৰশিক্ষণৰ সময়ত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে লাভলীনা বৰগোহাঁই কিন্তু এই সন্দৰ্ভত বাৰে বাৰে কাকতি মিনতি কৰি অহাৰ পাছতো আওকাণ কৰিছিল লাভলীনাৰ প্ৰস্তাৱক পূৰ্বে বহুবাৰ এনে হোৱাৰ পাছত এইবাৰো কমনৱেলথ গেমছৰ পূৰ্বে একে সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ লাভলীনা বৰগোহাঁই যাৰ বাবে মানসিকভাৱে ভাঙি পৰিছে অলিম্পিক চেম্পিয়নগৰাকী কিন্তু কমনৱেলথ গেমছলৈ মাজত মাত্ৰ 8টা দিন থকাৰ পাছতো গেম ভিলেজৰ পৰা বাহিৰত আছিল লাভলীনাৰ পচন্দৰ প্ৰশিক্ষক সন্ধ্যা গুৰুং একে সমস্যা হৈছিল বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ সময়তো য'ত যথেষ্ট নিৰাশজনক প্ৰদৰ্শন আগবঢ়াইছিল লাভলীনা বৰগোহাঁই ইয়াৰ নিকৃষ্ট ৰাজনীতি বুলি অভিহিত কৰিছে অলিম্পিক চেম্পিয়ন বক্সাৰগৰাকীয়ে লাভলীনাৰ মতে সদ্য সমাপ্ত অলিম্পিকৰ পাছতেই এনে ঘটনাৰ সন্মুখীন হৈ আহিছে তাৰকা ক্ৰীড়াবিদগৰাকী ইফালে প্ৰাপ্ত তথ্য অনুসৰি কমনৱেলথ গেমছৰ বাবে বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াই 6 জুলাইত বাৰ্মিংহামলৈ প্ৰেৰণ কৰিছিল খেলুৱৈ আৰু প্ৰশিক্ষকৰ এক বিশেষ তালিকা য'ত তালিকাভুক্ত হোৱা নাছিল লাভলীনাৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ নাম আনহাতে 18 জুলাইত বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াই প্ৰেৰণ কৰিছিল আন এখন আপডেটেড তালিকা কিন্তু অতি ৰহস্যজনকভাৱে এই তালিকাটো নাম নাছিল প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ নাম যাৰ বাবে তীব্ৰ হতাশাত ভুগিছিল বক্সাৰগৰাকী পাছত লাভলীনাই বাৰে বাৰে জনোৱা অনুৰোধৰ পাছত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণলৈ প্ৰেৰণ কৰা হৈছিল প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ নাম তাৰ পাছতহে কমনৱেলথ গেমছলৈ যোৱাৰ বাবে সেউজ সংকেত প্ৰদান কৰা হৈছিল প্ৰশিক্ষক সন্ধ্যা গুৰুঙক এতিয়া প্ৰশ্ন উত্থাপিত হৈছে লাভলীনাক লৈ কিয় আৰম্ভ হৈছে ৰাজনীতি দেশক অলিম্পিক মেডেল উপহাৰ দিয়া এগৰাকী খেলুৱৈ কিয় সন্মুখীন হ'ব লগা হ'ল এনে দুৰ্ভাগ্যজনক পৰিস্থিতি যদি লাভলীনাৰ দৰে খেলুৱৈ এনে হয় তেন্তে উঠি অহা আন খেলুৱৈৰ কি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে সেয়া সহজেই অনুমেয় তেনেস্থলত অনাগত দিনত কোন দিশে গতি কৰিব দেশৰ ক্ৰীড়া ক্ষেত্ৰই আহক চাওঁ লাভলীনাৰ এই সমগ্ৰ বিতৰ্ক সন্দৰ্ভত কি ক'ব খুজিছে এগৰাকী ক্ৰীড়া সংগঠক হেমন্ত কলিতাই লাভলীনাটো মই কালি আপোনালোকক আটাইকে কৈছিলোঁ যে সৰু কিবা এটা টেকনিকেল ইছ্যুৰ কাৰণে লাভলীনাৰ কোচ তাই এক্ৰেডিটেশ্যন কাৰ্ডটো পোৱা নাছিলে তো আমি চেষ্টা কৰিলোঁ ইণ্ডিয়ান অলিম্পিকে চেষ্টা কৰিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক ছাপোৰ্ট কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতেও গোটেই কথাটো নিজৰ সেই নজৰত ৰাখিছে তেখেতেও আমাক চবকে সহায় কৰিলে তো সেইটো কথা হৈ পেলাই সন্ধ্যা গুৰুঙে অলৰেডি এক্ৰেডিটেশ্যন কাৰ্ড পালে আজি তেওঁ ৰুমতো সোমাই গ'ল অলৰেডি আৰু সেইটো ইছ্যু আমি ইয়াতে খতম হ'ল সেইটোলৈ একো কোনো ধৰণৰ প্ৰব্লেম নাই আৰু এতিয়া লাভলীনাও ৰাতিপুৱাও প্ৰেক্টিছ কৰিছে আমি চিফ কোচৰ লগত মই কথা পাতি আছোঁ যে যাতে প্ৰেক্টিছতো একো অসুবিধা নহয় এক্ৰেডিটেশ্যন কাৰ্ডটোতো হৈ থাকিব সেইটো আমি কনফাৰ্মেই আছিলোঁ যে অলপমান টেকনিকেল কথা থাকে যেতিয়া ডাঙৰ ইভেণ্টবিলাক হয় সেই ডাঙৰ ইভেণ্টবিলাকত কিছুমান সৰু সুৰা অসুবিধা হ'ব পাৰে যে এক্ৰেডিটেশ্যন কাৰ্ড হওক ৰুম এলটমেণ্ট হওক গোটেই কথাটো প্ৰক্ৰিয়াৰ মাজেদি যায় আৰু যিহেতু আমি আগতেও মই বাৰে বাৰে কৈ আহিছোঁ যে অলিম্পিক আৰু এইবিলাক কমনৱেলথ গেমছ এছিয়ান গেমছ চবতে কোটা ছিষ্টেমত আমাৰ অফিচিয়েল যাব পাৰে আৰু কোটা ছিষ্টেম হিচাপে আমি চলিব লাগিব তাৰ উপৰিও লাভলীনাৰ স্পেচিয়েল ৰিকুৱেষ্টৰ কাৰণে আমি বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন চবেই মিলি পেলাই আমি লাভলীনাৰ কাৰণে তেওঁৰ পাৰ্চনেল কোচ আমি ডেপুট কৰিছিলোঁ আমি এলাউ কৰিছিলোঁ লাভলীনাক আৰু আমি টীমৰ লগত পঠাইও দিছিলোঁ আয়াৰলেণ্ডত হোৱা ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে লাভলীনাৰ লগত লাভলীনাৰ পাৰ্চনেল কোচ আছেই আৰু আমি অত্যন্ত আশাবাদী যে ভাল ফলাফল আহিব লাভলীনাৰ পৰা
তো আমাৰ ষ্টাৰ বক্সাৰ লাভলিনা চবৰে অত্যন্ত বিশ্বাস আছে লাভলিনাৰ ওপৰত আৰু এই সৰু ইছ্যুটো লৈ পেলাই অলপমান হ'ল টেনশ্যন হ'ল চবৰে আমি অত্যন্ত উদ্বিগ্নতাৰে বাট চাই আছিলোঁ যে কেতিয়া এই কথাটো শেষ হ'ব কেতিয়া চন্দা গুৰুঙে এক্টিভেশ্যন কাৰ্ডখন পাব অলৰেডি গোটেই কথাটো হৈ গ'ল এইটো আমাৰ এনেকুৱা ধৰণৰ কোনো প্ৰব্লেম নাই এতিয়া চবেই সেয়া ক্ৰীড়া সংগঠক হেমন্ত কলিতাৰ স্পষ্ট মন্তব্য যে ইতিমধ্যে লাভলিনা বৰগোহাঁই প্ৰশিক্ষক লাভলিনা বৰগোহাঁই প্ৰচণ্ডৰ প্ৰশিক্ষক সন্ধ্যা গুৰুং উপস্থিত হৈছেগৈ লাভলিনা বৰগোহাঁই কাষত গতিকে সমগ্ৰ বিতৰ্ক ইমানতে শেষ হোৱা বুলি দাবী কৰিব খুজিছে হেমন্ত কলিতাই লগতে হেমন্ত কলিতাই ইয়াকো প্ৰকাশ কৰিব খুজিছে যে কমনৱেলথ গেমছত এবাৰ সফলতাৰ শেষ হাই মাৰিবলৈ সক্ষম হ'ব লাভলিনা বৰগোহাঁই এয়া দেশবাসীৰ আশা আৰু দেশবাসীৰ আকাংক্ষা